এয়া উলিয়াই দিলে মৃতদেহটো ওলাইছে এইফালে যদি আপোনালোকে চাই মৃতদেহ এটা মৃতদেহ ওলাই গ'ল ৰাইজে এনে কথাবিলাক কোৱা নাছিলে এই জাবৰ দমটোত এটা মৃতদেহ আপোনালোকে দেখিব আপুনি দেখুৱাই দিয়ক এটা মৃতদেহ আছে গতিকে প্ৰশাসনৰ ফালৰ পৰা যি ধৰণে আচলতে পৰিয়ালৰ নিখোজ হৈ থকা মানুহবিলাক অনুসন্ধান কৰিব লাগে যেনেকৈ বিচাৰিব লাগে বিচৰা নাই ইয়াতে দেখিব তাতে এটা মই মানুহ কেলা মোৰ মামী কেলা আজি কিমান দিন হৈ গ'ল কোনোবা দিছে নে হয় নাই দাদাই কৈ আছে হয় কোনোবা দিছে নে নাই দিয়া য'ত পানী ডুবিছে ঘৰ ভাঙিছে তাত কোনো বস্তু দিয়া নাই লোকৰ জেগাত বস্তু দিছে মই এটা হালা কৰিম কোনো কবি কিনে নেকো হা মোৰ মামী এটা পৰি আছে কোনে দিছে মোৰ মামী বস্তু পানী দিছে নি কেলা মই উলিয়াম তাক কোনে মই উলিয়াম মই মেহনত কেলে কৰি আছো এইটো মোৰ নিজৰ মামী হয় নিজৰ ঘৰৰ মানুহ এইটো নিজৰ পৰিয়ালক হেৰুৱাই কেনেকৈ আছে হয় হয় ইমান দূৰত মই বিপদত আছিলো খবৰ পাই যোৱাৰ লগে লগে মই আহিছো হা কেলা তেওঁ আজি নিজৰ ঘৰ পৰিয়াল বুলি ইমান কষ্ট কৰি এইটো মোৰ মা হয় মোৰ বাবা ক'ত গ'ল বা কৈ ইয়াক উলিয়াব লাগিব নেপালী খুঁটিৰ ৰাইজে যি ধৰণে কৈ আছিলে যে তেওঁলোকৰ আত্মীয়ৰ আচলতে ডেড বডিবিলাক এই যি আপোনালোকে মোৰ পিছফালে দেখিছে এই যি জাবৰ দম আছে ইয়াত বাঁহ গছ আৰু বিভিন্ন গছ আপোনালোকে দেখিছে এই দমৰ মাজত তেওঁলোকৰ যি আত্মীয়ৰ ডেড বডি সেইবিলাক পৰি আছে বুলি কৈ আছিলে বহুতে দেখুৱাই দিছিলে ইয়াতে আছে বুলি ঠিক তেনেকৈ আজি আমি দেখিলোঁ ইয়ালৈ আহিছিলোঁ নেপালী খুঁটি তেওঁলোকৰ আত্মীয়ৰ কোনোবা এগৰাকীৰ ডেড বডি এইমাত্ৰ মই প্ৰত্যক্ষ কৰিছোঁ ভৰিৰ ডোখৰ দেখিছোঁ আৰু বাকী যিখিনি আছে এইখিনি আচলতে মোকলাই দিলে যদি এই জাবৰখিনি আঁতৰাই দিয়া হয় তেতিয়া গোটেই আচলতে ডেড বডিটো চবেই চাব পাৰিব এই মুহূৰ্তত সেই তাতে ডেড বডিটো ওলাইছে সেইটো আপোনালোকে দেখিছে সেই প্লাইবোৰ্ডখনৰ তলত জাবৰ দমৰ মাজত সেই ডেড বডিটো পৰি আছে এতিয়া আপোনালোকে দেখিব আমি যিটো কথা আগৰে পৰা কৈ আছিলোঁ যে আৰু আচলতে এই যিটো প্ৰলয়ংকাৰী বান আহিছিলে সেই বানত যিবিলাক ইতিমধ্যে আচলতে সন্ধানহীন হৈ আছে তাৰ ডেড বডি কিছুমান এনেকুৱাকৈ জাবৰ দমত সোমাই আছে বুলি ইয়াৰ ৰাইজে যেনেকৈ কৈ আছিলে আমি কথাটো উপলব্ধি কৰিব পাৰিছিলোঁ নিশ্চিতভাৱে ইয়াৰ ডেড বডি ওলাব আমি আশংকা কৰি আছিলোঁ তেনেকৈ আজি আপোনাৰ নেপালী খুঁটিৰ এই অঞ্চলটোত এই যি আপোনাৰ জাবৰ দম পৰি আছে এই জাবৰ দমটোত আপোনাৰ ডেড বডি এটা পৰি আছে কোনোবা আত্মীয় মানুহৰ ডেড বডি এটা এই জাবৰ দমটোত পৰি আছে আৰু আমি প্ৰশাসনক কৈ আছিলোঁ যে আজি প্ৰায় 13 দিন হৈ গ'ল এই 13টা দিনত তেওঁলোকে এই অঞ্চলটোত ক'ৰবাত এনেকৈ মৰাশ পৰি থাকিব পাৰে নেকি সেই কথাটোক লৈ তেওঁলোকৰ ফালৰ পৰা যিটো উদ্ধাৰ অভিযান হ'ব লাগে তেওঁলোকৰ ফালৰ পৰা যি ধৰণে আচলতে বিচাৰ খোচাৰ হ'ব লাগে সেইবিলাক আমি দেখিবলৈ নাপালোঁ গতিকে ৰাইজে কৈ থকাৰ পাছতো তেওঁলোকে কিয় আচলতে অনুসন্ধান কৰা নাই সেই কথাটো আমি বুজি পোৱা নাই ৰাইজে বাৰম্বাৰ কৈ আছিলে যে এই আমাৰ যিসকল ইয়াত ভুক্তভোগী পৰিয়াল যিবিলাকৰ জীৱন শেষ হৈ গৈছে আৰু আমাৰ এই পানিকা দা আপোনালোকে জানে তেখেতক পানিকা দাৰ নিজৰ পত্নী আৰু তেওঁৰ ছোৱালী দেৱিকা পানিকা আজিৰ দিনটোতো সন্ধানহীন হৈ আছে গতিকে এই মুহূৰ্তত সেই দুগৰাকী ব্যক্তিৰ যি আচলতে মৃত্যু হোৱাৰ পাছতো এতিয়ালৈকে যি ধৰণে আচলতে প্ৰশাসনৰ পাছত বাকী এগৰাকী যে এতিয়া যি সন্ধানহীন হৈ আছে বিচাৰি পোৱা নাই সেইগৰাকীকো আচলতে বিচাৰি চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহযোগিতা আমি দেখিবলৈ পোৱা নাই চৰকাৰে বিচৰা খুচৰা কামটো কিয় নকৰে এতিয়া যিবিলাকে নিজৰ আত্মীয়ৰ জীৱন হেৰুৱালে তেওঁলোকে নিজে এতিয়া বিচাৰি আহিবলগীয়া হৈছে কেনেকুৱা দুখৰ আচলতে কথা কওক আপোনালোকে ক'ব পাৰিব তেওঁৰ এই দাদাক আছিলে মোৰ ভনী আছিলে ভনীৰ ভাগত দুজনী ছোৱালী আছিলে ছাৰ এটা 5 বছৰীয়া এটা 8-9 বছৰ আছিলে সেই ডাঙৰজনীক বচাব পাৰিলে হজনীক বচাব নোৱাৰিলে মাক কোচত লৈ উতলি গুচি গ'ল এইটোৱে লিখ হয় ছাৰ এইডোখৰত পাইছোঁ এইটো বাঁহজোপা এইডোখৰত লৈ গৈছে কিন্তু এতিয়াও আছে মোৰ জমাই মোৰ ভাগিন এতিয়াও ইয়াৰে থিয় মই বুজি পাই আছে কিন্তু সৰু ল'ৰাজনী বচালে কিন্তু মোৰ ভনীটোক বচাব নোৱাৰিলে তেওঁ আছিলে বেজাৰে কাম কৰিছিলে কোনে জানে এইটো হ'ব বুলি হৈ থাকে পানী নোহোৱা নহয় পানী হয় কিন্তু এনেকুৱা পানী নহয় কেতিয়াও নহয় এনেকুৱা পানী হৈ থাকে কিন্তু এনেকুৱা এইটো চোৱাৰ কোনো ভবা নাই যে আজি এইটো হ'ব বুলি তাই আমাৰ ভনী জমা আনিব গৈছিলে মানে বগানত কাম কৰিছিলে আমাৰ কিছুমান লীলৰ হাতীমূৰীয়া বগানত কাম কৰিছিলে শনিবাৰ মানে কাম কৰি দেওবাৰ পে'মেণ্ট হয়
ভনীক আমাৰ বাই কৰিলে তই ঘৰলৈ যা বোলে ইমান যদি নৈ বাৰী আছে এই নামচাইত এতিয়া ভৰ্তি হ'বলৈ গৈছে তই যা বোলে সৰু ল'ৰাকেইটা বচাবি বুলি কৈছে সৰু ল'ৰাকেইটা বচাবলৈ তেওঁ গুচি আহিলে কিন্তু তেওঁ বচা নাই আমাক এবাৰ চকুত দি থৈ আহিছে আৰু জাষ্ট চাই লো আজি তাৰ মানুহজনক কৈছে মোক আজিয়ে চাই লো বুলি কৈছে মানে এনেকৈ আৰু ডেড বডি ওলাব পাৰে নেকি পাহাৰ এই যিবিলাক জাবৰ আছে ছাৰ এইটোৱে আছে আৰু মোৰ ভাগিনটোক পোৱা নাই এই ভাগিনটো এতিয়া ক'ত আছে কি নাম চৰকাৰে সেইবিলাক আচলতে চাফ চিকুণ কৰি ডেড বডি আছে নেকি বিচৰা কামটো আৰম্ভ কৰিছে নাই কৰা আমাৰ পাব্লিক যিমান আপোনালোকৰ পাব্লিক আহিছে আমি গংগীদৰা নিবাসী হয় আমাৰ বিহুবৰ গংগীদৰা পৰে সেইডোখৰত আমাৰো পানী গোটেই বুৰি গৈছে আমাৰ 105 ঘৰ মানুহৰ ভিতৰত অকল 8 ঘৰ মানুহ বাচিছে গোটেই ৰাইজে 8 ঘৰত আমি বাস কৰিছোঁ আজিলৈকে আমাক একো মানে না ৰেস্কিউ টিম আছে না কিবা সাহায্য আছে না কোনোবা গৈ পিনে আমাক কি হৈছে কি নহৈছে না মিডিয়া গৈছে আমাক কোনো সোধপোছ নাই আমি খাবলৈ কাৰণে ৰাস্তালৈ ওলাই যেতিয়া আমি হুলস্থুল কৰোঁ তেতিয়া গাড়ী এখন দুখন সোমাই তেতিয়া আমাৰ গাঁৱৰ মানুহখিনি খাদ্যবোৰ পাইছে খাদ্যবোৰ পাই হৈছে এতিয়া মানে ৰাস্তাত যিটো পৰিৱেশ হৈ আছে যিখিনি বেছিকৈ কষ্টত আছে দুখত আছে সেইখিনি মানে এতিয়ালৈকে কোনো হেৰি হোৱা নাই গম পাইছেনে এতিয়া আমাৰ গাঁৱত ইমান মানুহ আছে চবেই দুখীয়া মানুহ চবেই দিন হাজিৰা কৰি খোৱা মানুহ কিন্তু আজিলৈকে মিডিয়া এখন যোৱা নাই বা কোনো টিম এটা গৈ পেলাই আমাৰ কি হৈছে গাঁওখনত মানুহ আছে নে মৰিছে নে বাচিছে কোনো মানে সোধপোছ নাই আপোনালোকৰ গাঁওখনৰ নাম আমাৰ গাঁওখনৰ নাম বিহুবৰ গংগীদৰা হয় গংগীদৰা হয় ঠিক আছে চাওক এনেকৈ আচলতে এতিয়াও বহুত ভুক্তভোগী পৰিয়াল এনেকৈ অনুসন্ধানহীন হৈ আছে আৰু তাৰ সমান্তৰালভাৱে বহুত ৰাইজে কৈ আছে যে তেওঁলোকে প্ৰয়োজনীয় সাহায্যও পোৱা নাই তেওঁলোকৰ যিটো অঞ্চল এই মুহূৰ্তত বাইদেউগৰাকীয়ে যি ক'লে যে তেওঁলোকৰ সেই অঞ্চললৈ আজিলৈকে আচলতে চৰকাৰী সাহায্যও যোৱা নাই বা পাব্লিক যি আচলতে সাহায্য দিয়া যিবিলাক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা ৰাইজে যি ধৰণে দি আছে তেওঁলোকৰ গাঁৱত যেনেকুৱাকৈ পাব লাগে পোৱা নাই সেই কথা কৈছে জনাইছে আমাক আৰু তাৰ সমান্তৰালভাৱে মই এটা কথা কৈ আছিলোঁ যে চৰকাৰৰ যিটো দায়িত্ব থাকিব লাগে চৰকাৰ এখনৰ দায়িত্ব থাকিব লাগেনে নাই ৰাইজে যেতিয়া কৈ আছে যে মোৰ পৰিয়ালৰ মোৰ সন্তান নোহোৱা হৈছে সেই সন্তানক বিচাৰিবৰ কাৰণে তেওঁৰ ধৰক যি ধৰণে সহযোগিতা লাগে সেই সহযোগিতাটো চৰকাৰে কিয় দিয়া নাই সেই প্ৰশ্নবিলাক আমাৰ আছে এতিয়া ডেড বডিটো কোনে এতিয়া চাব ইয়াৰ দায়িত্ব কোনে ল'ব এই যে ইয়াত যে আপোনাৰ ডেড বডি এটা ওলাইছে এতিয়া সেই ডেড বডিটো উদ্ধাৰ কোনে কৰিব আমিতো বাহিৰৰ পৰা আমিতো এইটো উদ্ধাৰ কৰিব নোৱাৰোঁ ডেফিনেটলি সেইটো চৰকাৰীভাৱে কৰিব লাগিব চৰকাৰেহে চিনাক্ত কৰিব লাগিব ইয়াৰ পৰিয়ালক আগত ৰাখি তেওঁলোকে এইটো উদ্ধাৰ কৰিব লাগিব তাৰ পাছতহে ইয়াৰ ৰাইজে এইটো কাৰ মৃতদেহ সেইটো চিনাক্ত কৰিব পাৰিব সেই কামটো এতিয়া চৰকাৰে নকৰে আপোনালোকে চাওক যে এই অঞ্চলত এতিয়া ৰাইজে আপোনালোকক কৈ আছে যে এইবিলাক যে আপোনাৰ ইয়াত জাবৰ দমবিলাক যে হৈ আছে এই জাবৰ দমৰ মাজত তেওঁলোকৰ কোনোবা আত্মীয়ৰ মৃতদেহ উদ্ধাৰ হ'ব পাৰে সেই কথাটো ইয়াৰ স্থানীয় লোকে কৈ আছে আৰু সেই কথাটো টিভিত প্ৰচাৰ হৈছে কিন্তু আপোনাৰ চৰকাৰীভাৱে ৰাইজে আপত্তি কৰাৰ পাছতো এই জাবৰ দমবিলাকত এই যে মৃতদেহবিলাক উদ্ধাৰৰ কাৰণে এই জাবৰ দমবিলাক তেওঁলোকে পৰিষ্কাৰ কৰা নাই আজি নিজে ৰাইজে ইয়াত আহি নিজে বিচাৰি আহোঁতে এই ডেড বডিটো ওলাইছে আজি এই ডেড বডিটো এইমাত্ৰ ওলাইছে আমি নিজে দেখি আহিছোঁ এতিয়া তেওঁ কৈছে যে তেওঁলোকৰ আত্মীয় কোনোবা এগৰাকী মৃতদেহ হ'ব পাৰে মোৰ ভনী আহিছে দীপালী পানিকা তেওঁ আহিছে এই দেৱীৰাম পানিকা হয় আমাৰ চুৰি আমি মোহন চুৰি মোৰ বহিন আছিলে এই দীপালী চুৰি হয় কিন্তু আহিছে এই দেৱীৰাম পানিকাৰ লগত আহিছে এতিয়া দীপালী চুৰি পানিকা এতিয়া দেৱিকা পানিকাৰ মৃতদেহটো পোৱা নাই পোৱা মানে চৰকাৰে কোনো ৰাইজে আহিছে নাই এতিয়া সেইদিনাখন কোনো ৰাইজে দি থৈ গৈছে আৰু নিদিয়া নহয় এইটো মিছা কথা নকওঁ মানে দেৱীৰাম পানিকা দাদাৰ আচলতে তেওঁৰ পত্নী হেৰুৱাইছে এই বানপানীয়ে ইতিমধ্যে তেওঁৰ একেবাৰে নিজৰ ধৰ্মপত্নীক ইতিমধ্যে এই বানপানীয়ে জীৱন কাঢ়ি লৈ গ'ল তাৰ পাছত এতিয়া দেৱিকা পানিকা তেওঁৰ এগৰাকী আচলতে সেই জীৰ এতিয়ালৈকে অনুসন্ধান ওলোৱা নাই তেওঁ নিজে গোটেই শিৱসাগৰ জিলাৰ বান বিধ্বস্ত অঞ্চলবিলাকত এইকেইদিন বিচাৰি আছে কিন্তু বিচাৰি পোৱা নাই আৰু এই বিচাৰি থকা সময়ছোৱাতে আজি ইয়াতে মৃতদেহটো ওলাইছে সেই মৃতদেহ সেই দেৱিকা পানিকা নামৰ কণমানি ছোৱালীজনীৰ হয়নে নহয় সেইটো স্পষ্ট নহয় এতিয়ালৈকে সেইটো উলিয়ালেহে কথাটো গম পোৱা যাব এইটো ঘৰ আছিল দেই এই বেটি উলিয়াইছে এইটো চব তাতে আছিলে চব পৰিয়াল তাতে আছিলে তাৰপৰা উভতি এইফালে দিছে আৰু এই লোকসকল হৈছে প্ৰত্যক্ষদৰ্শী এই দাদা যে কৈ আছে কথাটো তেওঁ নিজৰ পৰিয়ালৰ মানুহখিনি চিনি পাই এইফালে উটুৱাই লৈ যোৱা তেওঁ নিজে দেখিছে তেওঁ ৰাস্তাত এইফালে উটুৱাই লৈ যোৱাৰ কথাটো কৈছে সেই উটুৱাই যে লৈ গৈছে ঠিক তেনেকৈ আপোনাৰ এই জাবৰ দমটো আপোনালোকে দেখিছে এই জাবৰ দমটোত এই মৃতদেহ এটা আছে সেই জাবৰ দমটো আপোনালোকে দেখিছে তাতে এটা মৃতদেহ উদ্ধাৰ হৈছে এই মুহূৰ্তত এই মৃতদেহটো আছে ওলাইছে সম্পূৰ্ণ এতিয়া ওলাই গৈছে আপোনালোকক দেখুৱাম মৃতদেহ এটা উদ্ধাৰ হৈছে আপোনালোকে দেখিব সেই আপোনাৰ প্লাইবোৰ্ডটো দেখিছে সেই প্লাইবোৰ্ডটোৰ তলতে এটা মৃতদেহ জাবৰৰ দমৰ তলত ইতিমধ্যে ওলাইছে
আমি আপোনালোকক কৈ আছিলোঁ সেই কথা আহি থাকক আপোনালোকক কৈ আছিলোঁ যে ইয়াত বহুত মানুহৰ মৃতদেহ উদ্ধাৰ হ'ব পাৰে ৰাইজেও কৈ আছিলে যে তেওঁলোকৰ যি আত্মীয় তেওঁলোকৰ পৰিয়ালৰ যি আত্মীয়ৰ এতিয়ালৈকে অনুসন্ধান ওলোৱা নাই সেই আত্মীয়সকলৰ মৃতদেহবিলাক এই জাবৰ দমবিলাকত আছে বুলি ৰাইজে কৈ আছিলে কিন্তু কোনো জাবৰ দমত এতিয়ালৈকে প্ৰশাসনৰ তৰফৰ পৰা কোনো এনেকুৱা ৰাইজে কোৱাৰ পাছতে জাবৰ দমবিলাকত বিচৰা কাৰ্যসূচীটো এতিয়ালৈকে আমি দেখা নাই ইতিমধ্যে আপোনালোকে দেখিব এয়া উলিয়াই দিলে মৃতদেহ ইতিমধ্যে ওলাইছে এইফালে যদি আপোনালোকে চাই মৃতদেহ এটা মৃতদেহ ওলাই গ'ল এয়া ৰাইজে এনে কথাবিলাক কোৱা নাছিলে এই জাবৰ দমটোত এটা মৃতদেহ আপোনালোকে দেখিব আপুনি দেখুৱাই দিয়ক এটা মৃতদেহ আছে গতিকে প্ৰশাসনৰ ফালৰ পৰা যি ধৰণে আচলতে পৰিয়ালৰ নিখোজ হৈ থকা মানুহবিলাক অনুসন্ধান কৰিব লাগে যেনেকৈ বিচাৰিব লাগে বিচৰা নাই ইয়াতে দেখিব তাতে এটা মই মানুহ কেলা মোৰ মামী কেলা আজি কিমান দিন হৈ গ'ল কোনোবা দিছে নে হয় নাই দাদাই কৈ আছে হয় কোনোবা দিছে নে নাই দিয়া য'ত পানী ডুবিছে ঘৰ ভাঙিছে তাত কোনো বস্তু দিয়া নাই লোকৰ জেগাত বস্তু দিছে মই এতিয়া হালা কৰিম কোনো কবি কিনে একো হা মোৰ মামী এটা পৰি আছে কোনে দিছে মোৰ মামী বস্তু পানী দিছে নি কেলা মই উলিয়াম তাক কোনে মই উলিয়াম মই মেহনত কেলে কৰি আছো এইটো মোৰ নিজৰ মামী হয় নিজৰ ঘৰৰ মানুহ এইটো নিজৰ পৰিয়ালক হেৰুৱাই কেনেকে আছে হয় হয় ইমান দূৰত মই বিপদত আছিলো খবৰ পাই যোৱাৰ লগে লগে মই আহিছো হা কেলা তেওঁ আজি নিজৰ ঘৰ পৰিয়াল বুলি ইমান কষ্ট কৰি এইটো মোৰ মা হয় মোৰ বা ক'ত গ'ল ঐ বা কৈ ইয়াক উলিয়াব লাগিব নোলালেকে যে ইয়াত যদি মাটি নিদিব সেই ঘৰৰ ভেটিত মাটি দিব লাগিব সেই ঘৰ ভেটিটোত তাত মাটি দিব লাগিব মোৰ মামী হয় নিজৰ তাত মাটি দিব লাগিব কেলা যোনে নিদিব নাই তাক পিটিম কেলা মই উঠাই লৰা এতিয়া পিটিম মই ইয়াক উলিয়া তাক পুত মাটি উলিয়াব লাগিব প্ৰথম উলিয়াব লাগিব বাকীখিনি এইটো কিমান দিন আমি তপি আছো আজি কেইদিন শনিবাৰে পানী বাঢ়িছে শনিবাৰ আজি কিবাৰ হৈ গ'ল 2 সপ্তাহ হৈ গৈছে হা এইটো আধা ইফালে ওলাই আছে এইটো আধাটো এইটো পিনে ওলাইছে আধাটো এইটো কঁকালটো হয় ফচি গ'ল সেইকাৰণে মানে